আজমলৰ ভয়ত কম্পমান বিমল বৰা। আজমলক বাঘৰ দৰে দেখিছে বিমল বৰাই। বিমল বৰা সৰু মানুহ একখাতি প্ৰত্যুত্তৰ বদৰুদ্দিন আজমলৰ। মইতো তাত কোনো যোৱাৰ ইচ্ছাও নাই। ভয় খাই আছে, গৰম দিছে, বিল্লিয়ে ভয় খাই আছে, বাঘ আহিব। সৰু সৰু মানুহ, মই যদি কথা পাতিম ডাইৰেক্ট চিমলৈ কথা পাতিম। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে শিৱসাগৰত ত্ৰিৰংগ পতাকাৰ তলত থিয় হৈ AUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলক তুলাধুনা দিছিল মন্ত্ৰী বিমল বৰাই। আজমলক অসমীয়া জাতিৰ শত্ৰু আখ্যা বিমল বৰাৰ। তদুপৰি আজমলে দিয়া ৫০০ টকাত বিক্ৰী নহ'বলৈও ৰাইজক আহ্বান জনাইছিল বিমল বৰাই। জাতিৰ শত্ৰু ৫০০ টকাত বিক্ৰী নহ'ব, এই পবিত্ৰ মঞ্চৰ পৰা কৈছো, মুকলিকেভাৱে কৈছো। আৰু তেওঁৰ বা সেই মানুহবিলাকৰ উদ্দেশ্য কি জনা দৰকাৰ আছে। কেৱল সেয়াই নহয়, শিৱসাগৰ জিলাত অগৰ কাঠৰ খেতিৰ প্ৰভাৱ বিস্তাৰৰ উদ্দেশ্যে উজনিত থিতা পেলোৱা পৰিকল্পনা কৰিছে বুলি আজমলক কটাক্ষ কৰিছিল মন্ত্ৰীজনে। ডেফিনেটলি বিশেষ এজেণ্ডা আছে, কাৰণ এই মানুহৰ দুৰ্বল মুহূৰ্তত বদৰুদ্দিন আজমলে আকৌ বুকুত আঘাত আনিবৰ কাৰণে আহিছে। আগৰ ইলিগেল আগৰ নামটিত থকা আগৰখিনি নিবৰ কাৰণে, শিৱসাগৰ জিলাত থকা আগৰবিলাক আকৌ অবৈধভাৱে নিবৰ কাৰণে হস্পিটেল খুলি ইয়াতে ঘাটি পাতিব বিচাৰিছে। বিমল বৰাৰ এই আক্ৰমণৰ পিছতে দেওবাৰে হোজাইত সংবাদমেল সম্বোধন কৰি প্ৰত্যুত্তৰ দিলে বদৰুদ্দিন আজমলে। সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচোৱাৰ বিপৰীতে নাম নোলোৱাকৈ বিমল বৰাক কটাক্ষ কৰিলে আজমলে। মই কাৰো নাম লৈ হিৰো বনাব বিচৰা নাই। মই শিৱসাগৰলৈ যোৱাত একাংশই ভয় খাইছে। সৰু মানুহৰ লগত মই কথা নাপাতো, প্ৰয়োজনত মুখ্যমন্ত্ৰীৰে কথা পাতিম। এতিয়া ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই যি কাম কৰি আছে, আই এম ভেৰি মাছ ছেটিছফাইড। কিছু ইচলীয়া যে মই নামো নলওঁ, নাম লৈ মই হিৰো বনাই দিম। মইতো তাত কোনো যোৱাৰ ইচ্ছাও নাই। ভয় খাই আছে, গৰম নিচিনা। কি এজনে কালি বেছি লেকচাৰত বহুত কিছু কৈছে, ভয় খাই আছে। যদি আত্মচাপ আহি যায় মইতো বল। আৰে মই কেনেকুৱা যাম ভাই, মোৰ ইয়াত ৰাজত্ব আছে, ৰাজত্ব তাত যাম। আপোনালোকে ভয় খাব নালাগে। সৰু সৰু মানুহ, মই যদি কথা পাতিম ডাইৰেক্ট চিমলৈ কথা পাতিম। উজনিৰ বান প্ৰসংগতে মন্তব্য কৰি শিৱসাগৰ চৰাইদেউলৈ যোৱাৰ কাৰণ ব্যাখ্যা কৰিলে আজমলে। মই এটা ভাল কামৰ কাৰণে কৰিছোঁ। অন্য পলিটিকেল গেম আলোক হয়, মানৱতাৰ যে আমি সাহায্য দিছোঁ, মানৱতাৰ কাৰণে কৰিছোঁ, সেইটোতো ক্লিয়াৰলি ভিজন আছে। ৰিলিফৰ কাৰণে কৈছোঁ যে আমি হাউচিঙৰ ওপৰত ধ্যান দি আছোঁ। আমি এতিয়া মানুহৰ ঘৰ লাগে, স্থায়ী সমাধান লাগে। ১৫ বছৰৰ কাৰণে কমচে কম গেৰেণ্টেড। সাউথ ইণ্ডিয়াৰ পৰা আমি কোটেশ্যন লৈছোঁ, ডিজাইনো বনাইছোঁ। ইফালে বিমল বৰাৰ বক্তব্যক সমৰ্থন কৰি একে সুৰতে সুৰ মিলালে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। সভাপতিজনৰ মতে উজনিত বান সাহায্য বিতৰণৰ আঁৰত এক বিশেষ এজেণ্ডা আছে আজমলৰ। আজমল ডাঙৰীয়াই ৫০০ টকা বা কিবা এটা অনুদান দিয়া কথাটোক আমি কেৱল সেই দৃষ্টিৰে চালে নহ'ব। আমি চাব লাগিব তেওঁলোকৰ ভিতৰৰ বা তেওঁলোকৰ যিটো হিডেন এজেণ্ডা, সেই হিডেন এজেণ্ডাটোক আমি পাহৰিব নালাগিব। এখনৰ পিছত আনখন জিলাত কেনেকৈ তেওঁলোকৰ সংখ্যা বঢ়াব পাৰে, কেনেকৈ তেওঁলোকৰ স্বাৰ্থ সুৰক্ষা হ'ব পাৰে ইত্যাদি যিবিলাক বিষয় আছে, এবাৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। মুঠৰ ওপৰত কথাবোৰ শুনিছে, দেখাই দেখিছে, বুজাই বুজিছে। পিছে বাকযুদ্ধৰ পৰিণতিত কাৰ কি লাভ হয়, লোকচান হয়, সেই সময় শেষ হ'ব। হোজাইৰ পৰা ৰূপক বৰা, বশিষ্ঠৰ পৰা দেৱজিৎ কলিতাৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট, NKTV+।